Ya Allah, এই অঞ্চলৰ বহুতো মানুহ আহিছে মাওলা ইয়া ৰাব্বুল আলামিন এই অঞ্চল যদি গুছি যায় মাওলা ইয়া আল্লাহ আমাদের জন্য অসহায় হয়ে যাও মাওলা ইয়া রাব্বুল আলামিন তুমি আমাদের মাওলা ইয়া এই অঞ্চল মাওলা তুমি হিফাজত করা মাওলা ইয়া রাব্বুল আলামিন ইয়া রাব্বুল আলামিন ইয়া আল্লাহ মা ভনী সকলে বহুতো মাওলা ইয়া আল্লাহ দোয়া বিচার কৰিছে মাওলা মা বিচাৰিছে মাওলা ইয়া রাব্বুল আলামিন মা ভনী সকলে দোয়া তুমি কবুল কৰিবা মাওলা ইয়া রাব্বুল আলামিন ইয়া আল্লাহ Ya Rabbul Alamin, Ya Allah, ini berdoa pula ni amal kita mudah. Ya Rabbul Alamin, kita darah kamu mudah. Ya Rabbul Alamin. কোনোবা 2 টকা 5 টকা দি এই মছজিদটো বনাইছিলে কিন্তু এটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছো সকলোৱে কান্দিছো আজি এই মছজিদৰ কাৰণে আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম এইখিনি ঠাই আমাৰ নাই ঠাইটো নাই আমাৰ ধনো নাই আমি কেনেকৈ এই মছজিদ বনাম আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলো ইয়াক ৰাখিছিলো যতন কৰি কিন্তু এতিয়া দেখিছো প্ৰকৃতি ইয়াক নাৰাখিব যদি আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছো গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ এতিয়া যেখিনি আছে খালি মানুহৰ মাটি বহুতখিনি মানুহ আপোনালোক চাব পাৰে সুধিব পাৰে সাক্ষাৎকাৰ ল'ব পাৰে তেওঁলোকৰ মানে বেলেগৰ মাটিত বহি আছে ইয়াতো এইখিনিও যদি গুচি যায় এই মানুহখিনি ক'লৈ যাব আমাৰ চৰকাৰ দৃষ্টিগোচৰ কৰিছে নিশ্চয় আমাৰ এটা সুফল দেখুৱাব যদি আমাক অনতি পলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল বহুতো বিচাৰিছোঁ বহু ঠাইত বহিছোঁ আমি কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থ নাই গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব আল্লাহৰ উপাসনা কৰিব লাগিব যিকোনো এঠাইত গৈ পেলাই হ'লেও আমি এতিয়া যদি চাওক আমি চৰকাৰী মাটিত গৈ বনাওঁ তাতোতো আমাক চৰকাৰৰ ফালৰ পৰা উচ্ছেদৰ এটা হেৰি আহিব আমি চৰকাৰী মাটিতো যাব নোৱাৰোঁ আমাৰ মাটি বাৰীও নাই তেতিয়া আমাৰ গতি কি হ'ব সেয়ে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ ৰাইজৰ হৈ ময়ো চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে অতি সোনকালে আমাক যদি পাৰে যদি চৰকাৰী অনুষ্ঠানো আছে যদি আমাক মছজিদটো বনাবৰ কাৰণে অলপ অনুমতি দিয়ে তেতিয়াহ'লে আমি তাতে গৈ মছজিদটো বনাম এতিয়া মোটামুটি 600 ঘৰ আমাৰ গাঁৱৰ মানুহ আছে আমাৰ খিলঞ্জীয়া যিখন গাঁও আছে তাৰ উপৰি আশে পাশে যিখিনি আমাৰ বঙালী মানুহ আছে তেওঁলোকেও ধৰিছে গতিকে তেওঁলোকক সহ মোটামুটি আপোনাৰ প্ৰায় 1500ৰ ওপৰত হ'ব পৰিয়াল প্ৰথমতে তেওঁলোকৰ যাহ গৈছে ইফালে আহি চিফ্ট হৈছে মানুহখিনি ইয়াতে আছে যেনে তেনে মানে হেৰি কৰি এই বছৰ এতিয়া মোটামুটি 65 মান হৈ যাব গৈছে নতুনকৈ আজি 15 দিন ধৰি যিটো ধাৰাবাহিকভাৱে ইয়াত নদীৰ গৰাখহনীয়া চলি আছে আমাৰ মৰিগাঁও জিলা বৰালিমাৰী হয় বিধায়ক আহিছে MP আহিছে কিন্তু কোনো ধৰণৰ ইয়াত আমি সুফল একো দেখা নাই গতিকে আমাৰ জলসম্পদ বিভাগৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইয়াত আহিবৰ কাৰণে হাতজোৰ কৰি অনুৰোধ কৰিছোঁ তেখেত ইয়াত আহি এই পৰিৱেশটো নিজে লক্ষ্য কৰি কেনেকুৱা ধৰণৰ তৎকালীনভাৱে আমাৰ এই গৰাখহনীয়া সমস্যাটো সমাধান কৰি দিব লাগে আমাৰ ৰাইজৰ হৈ তেখেতক হাতজোৰ কৰি আমি অনুৰোধ কৰিছোঁ মছজিদটো একে নিচেই পাইছে আপোনালোকে দেখা পাইছে হয়তো ইয়াৰ পিছত ইয়াত নামাজ পঢ়াৰ পৰিৱেশ নাথাকিব আৰু হয়তো গৰা ধৰিছে আহি কিছু সময়ৰ পিছতে হয়তো মছজিদটো হালি যাবগৈ বা বাগৰি যাবগৈ মছজিদটো বেলেগলৈ নিয়া কিবা চিন্তা কৰিছে নেকি ৰাইজে চিন্তা চৰ্চা কৰি আছে কিন্তু ক'তো ঠাই পোৱা নাই মাটি পোৱা নাই বা মাটি তেনেকৈ কিনিবৰ কাৰণে মাটিৰ মূল্য বহুত ইয়াত ৰাইজৰ ক্ষমতা নাই সেইখিনি আজিৰ দিনটোৰ কাৰণে আমাৰ অন্তিম দিন বুলি আমি ভাবিছোঁ কাৰণ যি হিচাপত গৰাখহনীয়াই লৈছে খুব কিছু সময়ৰ পিছতে হয়তো আধা অংশ আমাৰ লৈয়ে যাব মছজিদৰ গতিকে আমি অকণমান আগতো মই কৈছিলোঁ বা অন্যান্য মিডিয়াৰ সন্মুখতো মই কৈছিলোঁ যে আমি ৰজাঘৰীয়াৰ বিশেষকৈ ক্ষমতাশালী তথা দক্ষ মুখ্যমন্ত্ৰী
তেওঁৰ অধীনত আমাৰ মৰিগাঁও জিলাৰ দায়িত্বত থকা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতো দক্ষ এজন মন্ত্ৰী গতিকে তেওঁক আমি আহ্বান জনাম এই বৰালিমৰি অঞ্চলৰ হৈ খুব সোনকালে যাতে তেওঁ আমাৰ এটা সুব্যৱস্থা কৰি দিয়ে তাৰ বাবে তেওঁক আমি আহ্বান জনাম